বৰপেটা লোকসভা সমষ্টিত CPIM যদি জয়ী হয় মই সেইদিনাই এখন হাত কাটি দিম। CPIM যদি ইয়াৰ পৰা জিকে মই সেইদিনা এখন হাত কাটি দিম। CPIM যদি বৰপেটাত জয়ী হয় তেনেহলে গছৰ পাতে ভোট দিব লাগিব। এতিয়া সেই গছৰ পাতে ভোট দিব লাগে। CPIM যদি ইয়াৰ পৰা জিকি যায় গছৰ পাতে ভোট দিব লাগিব। নহলে গছত লাগি থকা নাৰিকল তামোলে ভোট দিব লাগিব। আৰু নহয়তো মানে এই গছত লাগি থকা যিবিলাক নাৰিকল তাৰিকল আছে তামোল চামোল তেওঁলোকে ভোট দিব লাগিব। বৰপেটা ৰোডত বুথ কমিটিৰ পতাকা উত্তোলন কৰি এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰক মন্তব্য। আনহাতে সৰ্বানন্দ সোণোৱালে লুৰিণজ্যোতিত গগৈতকৈ 5 লাখ ব্যৱধানত জয়ী হ'ব। 16 লাখ মুঠ ভোট আছে, তাৰে 13 লাখ ভোট পুল হ'ব। আনহাতে 4 লাখ দুগৰাকীয়ে প্ৰাৰ্থীয়ে পাব আৰু বাকী 9 লাখ বিজেপি প্ৰাৰ্থীয়ে পাব। 16 লাখ ভোট আছে, তাত 13 লাখ ভোট পোল হ'ব আৰু 13 লাখ ভোট পোল হ'লে আমি ভাবিছোঁ কি যে 4 লাখ দুগৰাকী প্ৰাৰ্থীয়ে পাব আৰু 4 লাখ যদি পায় তেতিয়া বাকী 9 লাখ আমি পাম। 9 লাখ আমি পালে তেতিয়াহ'লে 5 লাখৰ ডিফাৰেঞ্চ হ'ব। তপন গগৈ গৌৰৱ গগৈতকৈ 2 লাখ ভোটৰ ব্যৱধানত জয় হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাতে আমি 2 লাখ ভোটত আমাৰ তপন গগৈ জিকিব। সংখ্যালঘুসকল বিজেপিত যোগদান কৰাৰ ক্ষেত্ৰত সাংবাদিকৰে হোৱা প্ৰশ্নত ভোট প্ৰদান কৰাৰ পিছতহে জানিব পৰা যাব। তেওঁলোকে যদি মোদী ডাঙৰীয়াৰ সৈতে থাকিব বিচাৰে তেতিয়াহ'লে ভোট দিব পাৰে। মিত্ৰজোঁটে এইবাৰ 13খন আসন পাই জয় হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যদি তেওঁলোকে ভাবে যে মোদী ডাঙৰীয়াৰ লগত থাকে, মোদী ডাঙৰীয়াক ভোট দিব। যদি মোদী ডাঙৰীয়া নাথাকো বুলি ভাবে যে ভাৰতেৰ থাকিম কিন্তু মোদীৰ লগত নাথাকে, তেওঁলোকে যাকে ভোট দিয়ে দিব। আমাৰ ক'বলগীয়া আমি এক্সপেক্ট কৰিছোঁ ধৰ্মীয় সংখ্যালঘুৰ পৰা যদি তেওঁলোকে বিবেক ভোট দিয়ে তেতিয়াহ'লে আমাকে ভোট দিব, তেতিয়াহ'লে আমি 13টা পাম। তেওঁ 1 নম্বৰ থাকিব। যদি 1 নম্বৰ থাকে তেতিয়া সেই গছৰ পাতে ভোট দিব লাগে। CPIM যদি ইয়াৰ পৰা জিকি যায় গছৰ পাতে ভোট দিব লাগিব আৰু নহয়তো মানে এই গছত লাগি থকা যিবিলাক নাৰিকল তাৰিকল আছে তামোল চামোল তেওঁলোকে ভোট দিব লাগিব। CPIM যদি ইয়াৰ পৰা জিকে মই সেইদিনা এখন হাত কাটি দিম। বৰপেটা লোকসভাৰ পৰা যদি CPIM জিতে এখন হাত সেইদিনা কাটি দিম বা কাটি নিদিলেও ব্যৱহাৰ নকৰোঁ। মই চাওক, আমি যিহেতু আমাৰ এটা ছিষ্টেমত যিহেতু চলি আহিছোঁ, আমি পূৰ্বতে আমাৰ 4টা আছিলে, তাৰপিছত আমি 7টা ছিট পালোঁ। মই যেতিয়া সভাপতি দায়িত্ব ল'লোঁ তেতিয়া আমি 9টা ছিট পালোঁ আৰু সেইটো ট্ৰেণ্ড হিচাপে সেই ট্ৰেণ্ড হিচাপে 11টাটো নিশ্চিত, মানে এইটো পূৰ্বৰ ট্ৰেণ্ড হিচাপে। ইয়াৰ উপৰিও এই 11টাৰ উপৰিও আমি সাধাৰণতে আমি যিহেতু ধৰ্মীয় সংখ্যালঘুৰ অধ্যুষিত যি 3টা সমষ্টি, বিশেষকৈ আমাৰ নগাঁও সমষ্টি, কৰিমগঞ্জ সমষ্টি আৰু ধুবুৰী সমষ্টি, সেই ধুবুৰী সমষ্টি, নগাঁও সমষ্টি আৰু কৰিমগঞ্জত যিহেতু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এতিয়া সাধাৰণতে কি ভাৰতীয় জনতা পাৰ্টি বুলি পূৰ্বতে ধৰ্মীয় সংখ্যালঘু মানুহসকলে ভোট দিয়া নাছিলে। কিন্তু মাননীয় মোদী ডাঙৰীয়াৰ যিমানবোৰ আঁচনিৰ সুফল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰতে হওক, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক, অৰুণোদয়ৰ ক্ষেত্ৰতে হওক, এই ধৰ্মীয় সংখ্যালঘু মানুহসকলক সংখ্যাগুৰুতকৈ সমানুপাতিকভাৱে পাইছে। আৰু সেইটো যদি কৃতজ্ঞতা স্বীকাৰ যদি কৰে, মোদী ডাঙৰীয়াৰ প্ৰতি যদি কৃতজ্ঞতা স্বীকাৰ কৰে ধৰ্মীয় সংখ্যালঘু মানুহসকলে আৰু কৃতজ্ঞতা স্বীকাৰ কৰি যদি ভোট দিয়ে তেতিয়াহ'লে আমাৰ ছিটৰ সংখ্যা বাঢ়ি গৈ পেলাই 13 হ'বগৈ। আৰু যদি অকৃতজ্ঞ হিচাপে যদি তেওঁলোকে ভোট নিদিয়ে তেতিয়া ক'বলগীয়া একো নাই। কিন্তু মই ভাবোঁ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস মানে সকলোৰে সহযোগিতা। গতিকে আজি যি আমি এক্সপেক্ট কৰিছোঁ ধৰ্মীয় সংখ্যালঘুৰ পৰা যদি তেওঁলোকে বিবেক ভোট দিয়ে তেতিয়াহ'লে আমাকে ভোট দিব, তেতিয়াহ'লে আমি 13টা পাম আৰু অন্যথাই আমি 11টাৰ পৰা 12টা পাম। ধৰ্মীয় সংখ্যালঘুসকল বৰ্তমান বহুত আকৃষ্ট হোৱা দেখা গৈছে। আকৃষ্টটো মানে এইটো ভোট মানে হোৱাৰ পিছতহে গম পাম। কাৰণ কিয় যোৱাবাৰ 21 চনতো আকৃষ্ট হৈ পেলাই আমাৰ ষ্টেডিয়ামত প্ৰায় 4,500 নে 5,000 নতুনকৈ জইন কৰিছিলে। মই পূৰ্বতে 2011 চনত ভোট পাইছিলোঁ, ধৰ্মীয় সংখ্যালঘু 2900 ভোট পাইছিলোঁ। শৈলত পালোঁ সেইটো 1800 পালোঁ আৰু তাৰপিছত 4,500 নতুনকৈ জইন কৰাৰ পিছত আমি যোৱাবাৰ 21 চনত শংকৰ দাস ডাঙৰীয়াই ভোট পালে ধৰ্মীয় সংখ্যালঘুৰ 1100 ভোট। গতিকে ভোটটো প্ৰদান কৰাৰ পিছতহে ক'ব পাৰিম। মই সেইকাৰণে এইটো বিষয় লৈ মই বেছি মতামত দিয়া নাই। কাৰণ কিয় একবাৰ মই সংখ্যালঘু মৰ্চা ভাঙি দিছোঁ। কাৰণ কিয় সেই সংখ্যালঘু মৰ্চাই বিভিন্ন অসমত কৈছিলে, আমাকো ইয়াতে কৈছিলে 7,000 ভোট দিম বুলি কৈছিলে। ভোট দিব নোৱাৰাৰ কাৰণে সংখ্যালঘু মৰ্চাই ভাঙি দিছিলোঁ। গতিকে এইবাৰ দ্বিতীয়বাৰ মানে এটা এচিড টেষ্ট এটা হ'ব। যদি তেওঁলোকে ভাবে যে মোদী ডাঙৰীয়াৰ লগত থাকে, মোদী ডাঙৰীয়াক ভোট দিব। যদি মোদী ডাঙৰীয়া নাথাকো বুলি ভাবে যে ভাৰতেৰ থাকিম কিন্তু মোদীৰ লগত নাথাকে, তেওঁলোকে যাকে ভোট দিয়ে দিব। আমাৰ ক'বলগীয়া একো নাই। লুৰিণজ্যোতি আৰু সৰ্বানন্দৰ ডিফাৰেঞ্চ কিমান হ'ব? মিনিমাম 5 লাখ। 16 লাখ ভোট আছে, তাত 13 লাখ ভোট পোল হ'ব
আৰু 13 লাখ ভোট পোল হ'লে আমি ভাবিছোঁ কি যে 4 লাখ দুগৰাকী প্ৰাৰ্থীয়ে পাব আৰু 4 লাখ যদি পায় তেতিয়া বাকী 9 লাখ আমি পাম 9 লাখ আমি পালে তেতিয়াহ'লে 5 লাখৰ ডিফাৰেঞ্চ হ'ব গৌৰৱ গগৈ তপন গগৈ তাতে আমি 2 লাখ ভোটত আমাৰ তপন গগৈ জিকিব বৰপেটা ৰোডৰ পৰা সজল আচাৰ্যৰ ৰিপৰ্ট বেকি এক্সপ্ৰেছ।